মৰিয়নি নকছাৰীত সদৌ অসম কালিন্দী সমাজ কল্যাণ পৰিষদৰ প্ৰতিষ্ঠা দিৱস উদযাপন। নকছাৰী কাকজান চাহবাগিচাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত শুক্ৰবাৰে অনুষ্ঠিত কৰিলে সদৌ অসম কালিন্দী সমাজ কল্যাণ পৰিষদৰ ৩৯তম প্ৰতিষ্ঠা দিৱস। কালিন্দী উপাধিৰ লোকসকল হৈছে চাহ জনগোষ্ঠীৰ অন্য এক শক্তিশালী উপজাতি। তেওঁলোকে অসমত কল্যাণ পৰিষদ নামেৰে এটা সমিতি গঠন কৰি জাতিটোক সৰ্বাংগীন উন্নতিৰ হেতুকে সকলো দিশতে সজাগতা অনা পৰিলক্ষিত হৈছে। শুক্ৰবাৰে অন্য জিলাৰ লগতে মৰিয়নি নকছাৰীতো টিয়ক, মৰিয়নি, তিতাবৰ আৰু কৰাইখোৱা চকলাটিং আঞ্চলিক সমিতিয়ে মিলি যোৰহাট জিলাৰ উদ্যোগত কাকজান চাহবাগিচাৰ ৰাইজৰ সহযোগত উদযাপন কৰিলে প্ৰতিষ্ঠা দিৱস। পুৱা যোৰহাট জিলা সমিতিৰ সভাপতি বিকাশ কালিন্দীয়ে পতাকা উত্তোলন কৰাৰ লগতে সম্পাদক অজিত কালিন্দীয়ে স্মৃতি তৰ্পণ কৰে আৰু গছপুলি ৰোপণ কৰে কাকজান চাহবাগিচাৰ জনকল্যাণ বিষয়া ফ্ৰেংকি বঙে। সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে কৰণ কালিন্দীয়ে। বিকাশ কালিন্দীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত উপস্থিত থাকে বিধায়ক ৰূপজ্যোতি কুৰ্মী, ডিব্ৰুগড় জিলাৰ শিক্ষক ও সাংবাদিক দামোদৰ কালিন্দী, যোৰহাট জিলা চাহ মজদুৰ সংঘৰ সভাপতি মহেশ্বৰ গোৱালা, আটছা যোৰহাট জিলা সমিতিৰ সভাপতি নচিব গোসাই, জাতীয় মহাসভাৰ দীনেশ গঞ্জু, কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক নৱজ্যোতি কালিন্দী, শিক্ষক বাপুৰাম বেচৰা, মীনা কালিন্দী আৰু কেইবাজনো বিশিষ্ট অতিথি। বিধায়ক ৰূপজ্যোতি কুৰ্মী, দামোদৰ কালিন্দী, নৱজ্যোতি কালিন্দী, মহেশ্বৰ গোৱালা আদি ব্যক্তিসকলে গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। সভাৰ মাজে মাজে ঝুমুৰ, বিহু, কাঠি নৃত্য আদি পৰিৱেশন কৰাৰ লগতে জনপ্ৰিয় কণ্ঠশিল্পী অনিল চৰণে গীত পৰিৱেশন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে। এই অনুষ্ঠানতে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ দ্বাৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা পৰিস্মিতা কালিন্দী নামৰ ছাত্ৰীগৰাকীক সম্বৰ্ধনা জনোৱা হয়। এই সভাখনে কালিন্দী সমাজৰ লগতে চাহ জনগোষ্ঠীৰ লোকসকলৰ মাজত যথেষ্ট প্ৰভাৱ পেলোৱা পৰিলক্ষিত হয়। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। উপস্থিত আছো কাকজান চাহ বাগানৰ এটা আনন্দৰ এটা পৰিৱেশ, উৎসাহিত ৰাইজ আৰু আজি কালিন্দী সমাজৰ প্ৰতিষ্ঠা দিৱস আয়োজন হৈছে। ইয়াত চাহ জনগোষ্ঠী আদিবাসী সমাজৰ অন্যতম এটি বৃহৎ জনগোষ্ঠী কালিন্দী জনগোষ্ঠীৰ আজি যি সমাজৰ এই অনুষ্ঠান, ইয়াত আহিলে খুবেই আনন্দিত অনুভৱ কৰিলোঁ আৰু আমি বিশেষভাৱে আৰু ভাল লাগিল যে বহু কষ্ট এটা যাত্ৰা পাৰ কৰি পৰিস্মিতা কালিন্দী নামৰ এগৰাকী ছাত্ৰী এইবাৰ MA পাছ কৰিছে। খুব ভাল ধৰণে উত্তীৰ্ণ হৈছে তাই আৰু এয়া তাই হাজাৰজনৰ বাবে তাই উৎসাহৰ নিশ্চয় প্ৰেৰণাৰ প্ৰতীক হৈ ৰ'ব। আৰু আমি আজি কালিন্দী সময়ত এই অনুষ্ঠানত অনুৰোধ জনাইছোঁ যে বিশেষকৈ যিসমূহ আঞ্চলিক সমিতি আছে তেওঁলোকে সৰু সুৰা যিসমূহ উপসমিতিৰ লগত কথা পাতি সমাজৰ হিতৰ বাবে বিভিন্ন ধৰণৰ সজাগতা সভা, শিক্ষাৰ ক্ষেত্ৰতো সজাগতা সভা হওক বা বিভিন্ন ধৰণৰ মাদক দ্ৰব্য সেৱনৰ লৈ পেলাই যি মানুহ আমাৰ ল'ৰা ছোৱালীক আঁতৰাই ৰাখিব লাগে সেইসমূহলৈ সজাগতা হওক, ক্ৰীড়া দিশতো সজাগতা হওক, অন্য বিভিন্ন দিশত সজাগতা নিশ্চয় অনাৰ ব্যৱস্থা গ্ৰহণ কৰিম। ক'ৰবাত আমাৰ প্ৰতিভা আছিল বা আছে, ক'ৰবাত হয়তো অকণমান সংস্কাৰৰ প্ৰয়োজন, হয়তো সমাজে সংস্কাৰৰ ক্ষেত্ৰত কাম কৰিব আৰু আমাৰ ভৱিষ্যত প্ৰজন্মক আগুৱাই অনাৰ ক্ষেত্ৰত তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিব। অসম কালিন্দী সমাজ কল্যাণ পৰিষদ যোৰহাট জিলা সমিতিৰ উদ্যোগত আৰু যোৰহাট জিলা সমিতিৰ অন্তৰ্গত থকা টিয়ক, মৰিয়নি, তিতাবৰ, কৰাইখোৱা চকলাটিং আঞ্চলিক সমিতিৰ উদ্যোগত আজি আমি ৩৯ সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰিছোঁ। আমাৰ আজি ৪০টা বৰ্ষৰ আগত সমাজৰ যিসকল মহান ব্যক্তি আছিল সেই ব্যক্তিসকলৰ অশেষ প্ৰচেষ্টাত আমাৰ জাতিটোক সংগঠিত কৰাৰ ক্ষেত্ৰত ১৯৮৭ চনৰ আজি পবিত্ৰ দিনটো ৪ এপ্ৰিল তাৰিখে তেখেতসকলে সদৌ অসম কালিন্দী সমাজ কল্যাণ পৰিষদ নামেৰে আমাৰ জাতিক নামাকৰণ কৰি কালিন্দী সমাজ জন্ম দিলে আৰু আমি প্ৰত্যেক বছৰে এই ৪ এপ্ৰিল তাৰিখটো প্ৰতিষ্ঠা দিৱস হিচাপে উদযাপন কৰি আহিছোঁ। আমাৰ সমাজৰ বা আমাৰ জাতিৰ মূল লক্ষ্য আমাৰ কালিন্দী সমাজখনক সৰ্বোচ্চ প্ৰকাৰে সকলো দিশতে আমি কেনেধৰণে আগবঢ়াই লৈ যাব পাৰোঁ এয়াই আমাৰ মূল লক্ষ্য আৰু সেই মূল লক্ষ্য আগত ৰাখি আমি আমাৰ যিসমূহ কেন্দ্ৰীয় বিষয় বিভাগ, জিলা বিষয় বিভাগ বা আঞ্চলিক বিষয় বিভাগ প্ৰচেষ্টা কৰি আছোঁ আমাৰ জাতিটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত। আৰু আমি ইতিমধ্যে আজি গৌৰৱে এবাৰ কৈছোঁ যে আমি
যথেষ্টখিনি কাম কৰিছো। আজি আমাৰ অসমৰ প্ৰায় 9খন জিলাত সৌবলৰে এই 39 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে। ইয়াৰ পৰা আমি এটা কথা অনুভৱ কৰিব পাৰিছো, উপলব্ধি কৰিব পাৰিছো, আমাৰ জাতিটো কিছু পৰিমাণে হ'লেও আমি আগবঢ়াবৰ কাৰণে সক্ষম হৈছো। আৰু অনাগত দিনত আমাৰ যি পৰিকল্পনা, আমাৰ যি লক্ষ্য, সেই লক্ষ্যত আমি উপনীত হ'ব পাৰিম বুলি আমি প্ৰতিশ্ৰুতি কৰো। সমগ্ৰ আমাৰ জাতি 10খন জিলাতে সমূহ ৰাইজ আমাৰ সদৌ অসম কালনী সমাজ উপস্থিত আছে। গতিকে সমগ্ৰ 10খন জিলাতে আজি 29তম সংখ্যক প্ৰতিষ্ঠা দিৱস আয়োজন কৰিছে। আৰু সেইবাবে আমি এই কাকজান চাহ বাগিচাতো আজি এই খেলপথাৰত কাকজান প্ৰেক্ষাগৃহত আজি এই 39তম সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰিছো উলহ মালহেৰে। আৰু যথেষ্ট 4টা সমষ্টি তিতাবৰ, চকলাটিং, কৰাইখোৱা, মৰিনী, তিয়ক সমূহ আঞ্চলিকৰ বিষয়ববীয়া আমাৰ যি সদৌ অসম কালনী সমাজৰ গাঁওবুঢ়া, তেওঁলোকে নিজ নিজ ঠাইৰ পৰা সকলো ৰাইজে আমাক ইয়াত সঁহাৰি জনাইছে। অলপ